গড়েমারি ফখরুদ্দিন আহমেদ মহাবিদ্যালয়ের যেটি ঘটনা মানে প্রবক্তা এজনের অশ্লীল ভিডিওর আলম লৈ যি হুলস্থুলীয়া পৰিৱেশ হৈছিলে সেই হুলস্থুলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত যিটো গভৰ্নিং বডি আছে আৰু অধ্যক্ষ যিজন আছে ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আউয়াল সাহেব তেখেতৰ যিখিনি আমি চাইছোঁ মানে এটা গুণ্ডাৰাজ কলেজখনত এখন গুণ্ডাৰাজ স্বৈৰতন্ত্ৰ ৰাজতন্ত্ৰ হিটলাৰী শাসন চলাই আছে কলেজখনত। তো এই বিষয়ে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। যেহেতু এইখন অঞ্চলত এখন উচ্চ শিক্ষানুষ্ঠান ফখৰুদ্দিন আহমেদ মহাবিদ্যালয়, এই মহাবিদ্যালয়ত যিজন প্ৰবক্তাই মানে ছ'চিয়েল মিডিয়াত এটা অশ্লীল ভিডিঅ' ভাইৰেল হৈছিলে, সেই ভিডিঅ' ভাইৰেলৰ আলম লৈ মহাবিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিলে আৰু কলেজখনত এখন মানে শান্তিৰ বাতাবৰণ অনাৰ চেষ্টা কৰিছিলে। কিন্তু যি দেখা গ'ল গভৰ্নিং বডি যিখন আছে সেই বডিখনৰ মিলি অধ্যক্ষ ডাঙৰীয়াই মিলি 6জন ছাত্ৰক নিলম্বিত কৰিছে। এই নিলম্বন শব্দটো আমি বহুত আঘাত পাইছোঁ। ছাত্ৰ নেতা হিচাপে মই অধ্যক্ষ বা জিবিৰ প্ৰেচিডেণ্ট হওক বা জিবি বডিখনেই হওক গোটেইখিনিক আমি এটা ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। লগতে অনাগত দিনত যাতে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত লৈ হেতালি নাখেলে তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ শ্ৰমিক আঞ্চলিক ফালৰ পৰা সকীয়াই দিছোঁ। আমিও দেখা পাই আছোঁ বহুত দিনৰ পৰাই যেতিয়াৰ পৰা এই ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আউয়াল সাহেবে দায়িত্বভাৰ গ্ৰহণ কৰিছে তেতিয়াৰ পৰাই আমি দেখা পাইছোঁ বিভিন্ন ধৰণৰ দুৰ্নীতি, চুৰি, অবৈধ কাৰ্যকলাপ মহাবিদ্যালয়খনত সংঘটিত হৈ আছে। গতিকে এই অধ্যক্ষ মহোদয়ৰ কেইজনমান সাংগভংগ লৈ প্ৰবক্তা আছে, সেই সাংগভংগ কেইজন লৈ এটা স্বৈৰতন্ত্ৰ মানে শাসন চলাই থকা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে এই ক্ষেত্ৰত সাংবাদিক বন্ধুসকল লগতে ছাত্ৰ সংগঠনসকলে এক বলিষ্ঠ পদক্ষেপ ল'লে নিশ্চয় আমি ইয়াৰ পৰা অলপ হ'লেও সকাহ পাম। এখন গড়ৈমাৰী এফ এ আহমেদ মহাবিদ্যালয়খনৰ কথা ক'বলৈ গ'লে ইয়াতে এটা হিটলাৰী শাসন চলিছে। ধৰক এই যিজন আমাৰ হেৰি আছে, এই কলেজখনৰ প্ৰিন্সিপাল আছে, তেখেতে মোৰ এটা অনুভৱ যে তেখেতে নিজৰ হেৰি ঘৰুৱা সম্পত্তি বুলি ভাবি আছে নেকি এইখন কলেজখন। আৰু হিটলাৰী শাসন চলাইছে, অবৈধ কাৰ্যকলাপ খুব চলি আছে। শিক্ষকে যি টি ভিডিঅ' হেৰি ভাইৰেল কৰে, এইবিলাকৰ কোনো ভাল সমাধান নাই। তো এই ক্ষেত্ৰত মই ক'ব বিচাৰিম স্থানীয় যিসকল দল সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থা আছে, সংখ্যালঘু ছাত্ৰ সন্থা আছে, NSY আছে, এওঁসকল এখেতলোকে এটা ভাল পদক্ষেপ ল'লে আমি নিশ্চয় এটা সকাহ পাম।